প্ৰিয় বন্ধু আছিলে আৰু মোৰ নহয় এইখিনি অঞ্চলৰ যিখিনি মানুহ আছে তেখেতৰ বয়সৰ তেখেতৰ প্ৰতিজন মানুহৰ সৈতে তেখেতৰ এটা সুমধুৰ সম্পৰ্ক আৰু আমাৰ ইয়াত যিখিনি অনুষ্ঠান হয় প্ৰতিটো অনুষ্ঠানতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। তেখেতে আজি 10-12 দিন আগত যিটো এক্সিডেণ্ট হ'ল বিল্ডিঙৰ পৰা পৰি আজি ভৰ্তি হৈ আছিলে, আমি আজি ৰাতিপুৱা গম পাওঁ যে তেখেত ঢুকাইছে। আমাৰ তুলসীবাৰীৰ ৰাইজ বা ৰঙিয়াবাসী ৰাইজে তেখেতক তাৰমানে ভাবিব নোৱাৰা এটা ফলৰ যিটো ভাবিব নোৱাৰা তাৰমানে আপোনাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি মানুহ আপোনাৰ তাৰমানে প্ৰতি ঘৰ মানুহৰ ৰঙিয়া তুলসীবাৰী তৰণী হাতীমুৰা প্ৰতি ঘৰ মানুহৰ পৰা মানুহ ওলাই আহিছে তেখেতক নশ্বৰ দেহটো চাবলৈ। কি ক'ম, ভাষাৰে বুজাব নোৱাৰোঁ। তেখেত এজন তাৰমানে দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে নেকি আপোনাক? তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই। দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি। চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি। লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ। তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত। স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত। যোগাযোগ নম্বৰ 7002293529। যিসকলে সস্তা, নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক। সুমিত মটৰ্ছ, সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা। সৈনিকৰ উপৰিও সামাজিকভাৱে বহুত তাৰমানে জড়িত ব্যক্তি আছিলে। 2011ৰ পৰা আজিলৈকে তেখেতে অন ডিউটিতে আছিলে। জীৱন পাহৰিব নোৱাৰিম। সদায় এইটো মানে চিৰস্মৰণীয় হৈ থাকিব। আমাৰ তুলসীবাৰী দুৰ্গা পূজা, তুলসীবাৰী বিহু, তৰণী, ৰাস এইবিলাকত ওতঃপ্ৰোতভাৱে জড়িত আছিলে। ইয়াতে এখন বিহু হয় বহাগ মাহত, মুকলি বিহু। সেই বিহুখনটো যেনেকৈ হওক তেওঁ অফিচাৰক কাকতি মিনতি কৰি হ'লেও ছুটী লৈ আহে, বিহুখন চলায়, তাৰপিছত আকৌ গুচি যায়। তাৰমানে তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰে। বহুত ভাল ল'ৰা আছিল গগন কলিতা। দুজন ভাইক আছে, ঘনীয়েক আছে আৰু বাচ্চা এটা আছে, মাক দেউতাক আছে। গোটাইখিনিত তেওঁ শেষত তালৈকে গুচি গ'ল আৰু কি ক'ম। তাতো উপযোগী হৈ আছিল। বাকী ভাই দুজন, এজন পঢ়ি আছে, এজনে বোধহয় কিবা কিবি সৰু সুৰা কাম চাম কৰি থাকে প্ৰাইভেটত। বাকী দেউতাকে খেতি বাতি অলপ কৰে। এতিয়া বয়স হৈছে, দেউতাকে খেতি বাতি এতিয়া কৰিব নোৱাৰা হৈছে, বুঢ়া হৈছে। একমাত্ৰ উপাৰ্জনকাৰী আছিল আমাৰ এই গগন কলিতা, গুচি গ'ল। এই ল'ৰাজনৰ নাম গগন কলিতা, বৰ ভাল ল'ৰা আছিল। এনেকৈ হাঁহিমুখে থাকে। বহুত গৰীব ঘৰ। আপোনাক বোধহয় দেখা পাইছে ঘৰৰ অৱস্থা। চাকৰিটো পাইছিল আজি 18 বছৰ নহ'ল নেকি বোধহয়। কিন্তু কি ক'ম, ল'ৰাজন খুব ভাল আছিল। বিধি বিভাগ তেওঁ মেঘালয়ত, অসম ভাৰতীয় সেনা বাহিনীত তেওঁ চাকৰি কৰিছিল। মেঘালয়ত তেওঁ ডিউটি আছিল। মতে তেওঁ বিল্ডিঙৰ পৰা পৰি গ'ল বোলে। আজি কেইদিনমান আগতে পৰি মেডিকেল ভৰ্তি হ'ল। তাৰপিছত যোৱাকালি ৰিজাল্টটো বেয়াই আহিল। এইখিনি বৰ দুখত আছোঁ, কি ক'ম আৰু। তেওঁ এইখন গাঁৱৰ নাম হাতীমুৰা, বৰগুলি পঞ্চায়ত হয় হাতীমুৰা, তামুলপুৰ জিলা। বেচা বহুত ভাল ল'ৰা আছিল। তেওঁ যেতিয়া নেকি ডিউটিত ছুটীত ঘৰলৈ আহে, আহি তেওঁ প্ৰত্যেকজন মানুহকে মাত দিয়ে। অনুষ্ঠান প্ৰতিষ্ঠান যদি হয় সেইবিলাকত তেওঁ জড়িত হৈ পৰে। যদিও ফৌজিত চাকৰি কৰিছিল, তেওঁ কিন্তু মানুহজন একেবাৰে সামাজিক আছিল। তেওঁ সামাজিক কাম কাজত বহুত জড়িত আছিল। তেওঁ আমাৰ হাতীমুৰা গাঁৱৰ নিবাসী শ্ৰী গগন কলিতা মোৰ ভাল বন্ধু হয়। যোৱা 13-14 দিনমান আগত প্ৰায় তেখেত শ্বিলঙত কৰ্মৰত আছিল। কিন্তু তেখেত আমি গম পোৱা মতে ছাদৰ পৰা পিছলি পৰে। আজি 14 দিন ধৰি তেখেত শ্বিলঙৰ এখন হস্পিটেলত আছিল।
আৰু যোৱা নিশা আমি গম পাওঁ যে তেখেতৰ মৃত্যু হয়। আমি তেখেতৰ মৃত্যুত মৰ্মাহত হৈছোঁ। তেখেত এজন ভাল ল'ৰা আছিল, অমায়িক চহৰৰ ল'ৰা আছিল। তেখেতৰ বিদেহী আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। আমি জানিব পৰা মতে তেখেত ঘৰখনে একমাত্ৰ উপাৰ্জনকাৰী আছিল, গতিকে ঘৰখনৰো অৱস্থা এতিয়া সিমান ভাল নহয়। গতিকে আমি সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।